অসমৰ বিভিন্ন প্ৰান্তত বানৰ বিভীষিকাৰ পাছত কৃষকসকলে খেতিপথাৰত নামিছিল আৰু তেওঁলোকৰ যি আচলতে খেতিপথাৰ আছে খেতিপথাৰ তেওঁলোকে পুনৰ আকৌ তেওঁলোকে কঠীয়া ৰুইছিলে। কিন্তু এইবাৰ আচলতে বানৰ বিভীষিকা নহয়, এইবাৰ আচলতে হৈছে সাৰৰ কৃত্ৰিম নাটনি। যোৰহাট জিলাত আচলতে ক'ব লাগিব যে যিসমূহ পথাৰ আছে সেই পথাৰত যিসমূহ খেতিয়ক আছে খেতিয়কসকলে এতিয়া তীব্ৰভাৱে তেওঁলোকে ইউৰিয়া সাৰৰ নাটনিত ভুগিছে। কিয়নো এই যি আচলতে ইউৰিয়া যোৰহাট কৃষি বিভাগৰ যি কাৰ্যালয় আছে কৃষি বিভাগৰ কাৰ্যালয়ে কেইবাটাও আচলতে হ'লচেলাৰক তেওঁলোকে অনুমতি প্ৰদান কৰে তেওঁলোকে ইউৰিয়া বিক্ৰী কৰিবৰ কাৰণে। কিন্তু সেই যিসমূহ হ'লচেলাৰ আছে সেই হ'লচেলাৰসমূহে কিন্তু ইউৰিয়াসমূহ কৃষিৰ লগত জড়িত যিসকল খেতিয়ক আছে খেতিয়কসকলক যোগান নধৰি তেওঁলোকে পোনে বিক্ৰী কৰাৰ অভিযোগ উঠিছে। তেওঁলোকে যিসমূহ ডাঙৰ চাহ বাগিচা আছে চাহ বাগিচাসমূহ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই ক্ষেত্ৰত আচলতে সদৌ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ যিসমূহ বিষয়ববী আছে তেওঁলোকে আছে কৃষি বিভাগৰ লগত যোগাযোগ কৰিছে আৰু কৃষি বিভাগক তেওঁলোকে বহু তথ্যও তেওঁলোকে বিচাৰিছে। যিসমূহ ইউৰিয়া সাৰ আছে ইউৰিয়াসমূহ আচলতে 266 টকা প্ৰতি বেগত ল'ব লাগে এজন কৃষকৰ পৰা। কিন্তু এই যি 266 টকা ইউৰিয়া সাৰ এতিয়া কিন্তু কলা বজাৰ আছে বিক্ৰী হৈ আছে 400 টকাৰ পৰা 500 টকাৰ ভিতৰত। আচলতে প্ৰায় দুগুণতৰ ওচৰা-ওচৰি তেওঁলোকে আচলতে এই সাৰ কৃষকসকলে ক্ৰয় কৰিবলগীয়া হৈছে। মই ইয়াতে যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববী আছে তেওঁলোকক জানিব বিচাৰিম কি ক'ব যে যিসমূহ যি আচলতে ইউৰিয়া সাৰ 266 কৃষকে পাব লাগে সেই কিন্তু ইউৰিয়া সাৰ এতিয়া 400 পৰা 500 টকাৰ ভিতৰত তেওঁলোকে কিনিবলগীয়া হৈছে। হয়, যোৰহাটত ইউৰিয়া সাৰৰ নাটনিটো দীৰ্ঘদিনীয়া সমস্যা হৈ আছে এই খেতিৰ সময়ত। এইটো কাৰণে হৈ আছে যোৰহাট কৃষি বিষয়া যোৰহাট অৰ্থাৎ কৃষি বিভাগৰ অফিচে যি কেইজন বিতৰক নিয়োগ কৰিছে সেই বিতৰক কেইজনৰ 3জন HBS, SK গোৱেংকা আৰু স্বস্তিক এণ্টাৰপ্ৰাইজ 3টা বিতৰক সেই 3টা বিতৰকৰ ইয়াত কোনো অস্তিত্ব নাই। যাৰ ফলত তেখেতসকলৰ নামত যি সাৰ আবণ্টন হৈছে সেই সাৰখিনি বাহিৰে উদ্যোগপতিক বিক্ৰী কৰিছে আৰু তাৰ ফলস্বৰূপে নাটনি হোৱাৰ সুযোগ লৈ ইয়াত এটা অধিক দামত সাৰ বিক্ৰী কৰি আছে। যোৱা 6 তাৰিখৰ দিনা আমি এই ক্ষেত্ৰত জিলা উপায়ুক্ত মহোদয়ক পত্ৰ প্ৰেৰণ কৰিছিলোঁ ব্যৱস্থা গ্ৰহণৰ কাৰণে। আৰু যোৰহাটৰ ভোগদৈস্থিত এগ্ৰ ইণ্ডিয়া নামৰ এখন প্ৰতিষ্ঠানে 400 টকা আৰু এবেগ সাৰত 400 টকাকৈ লৈছিলে আৰু সেইখিনিও লোৱাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ বিৰোধ কৰিছিলোঁ। ইয়াৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আৰু ঠিক সেইদৰে অসমৰ বিভিন্ন জেগাত যোৰহাট জিলাৰ লগতে অসমৰ বিভিন্ন জেগাত 550 টকা পৰ্যন্ত ইউৰিয়া সাৰ বিক্ৰী কৰিবলগীয়া হৈছে। আৰু যদি চৰকাৰে বা জিলা প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কিন্তু এই খেতিৰ পৰা এতিয়া মানুহে যিসকলে কৃষকে খেতি কৰিছে তেখেতসকলে কিন্তু সাৰ যোগান ধৰিব নোৱাৰিলে উৎপাদন কিন্তু সেইভাৱে নহ'ব। গতিকে তাৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে বানপানী যি আচলতে বিভীষিকা আচলতে বিভীষিকাৰ পাছত কিন্তু এই যি আছে খেতিপথাৰসমূহ এই খেতিপথাৰসমূহত যথেষ্ট ধৰণৰ তেওঁলোকে কৃষকসকলে খেতি কৰিবৰ বাবে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিলে। আৰু পৰৱৰ্তী সময়ত তেওঁলোকে যিহেতু খেতিপথাৰ তেওঁলোকে এতিয়া যিহেতু কঠীয়া ৰোপণ কৰিছে আৰু কিন্তু এই সময়ত যিসমূহ আচলতে পথাৰত যি প্ৰয়োজনীয় ইউৰিয়া সাৰ কিন্তু এই ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনি আচলতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ক'ব লাগিব যে একাংশ বহিৰাগত বণিকৰ হাতৰ মুঠিত থকা এই যিসমূহ হ'লচেলাৰসমূহ আছে এই ডিষ্ট্ৰিবিউটৰসমূহে কিন্তু সাধাৰণ যি আমাৰ কৃষক আছে খেতিয়ক আছে এই খেতিয়কৰ হাতলৈ কিন্তু ইউৰিয়াখিনি তেওঁলোকে তাত দিয়াৰ পৰিৱৰ্তে যিসমূহ ডাঙৰ চাহ বাগিচা আছে সেই ডাঙৰ চাহ বাগিচা ব্যক্তিগত কোম্পানী যিসমূহ চাহ বাগিচা আছে সেই চাহ বাগিচাসমূহক পোনে বিক্ৰী কৰাৰ অভিযোগ হৈছে। মোৰ আৰু এজন বিষয়ববী আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আপোনালোকে। চাওক, যোৱা আমি 6 আগষ্ট তাৰিখে যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা জিলা উপায়ুক্ত মহোদয় আমি অভিযোগ জনাইছিলোঁ যে যোৰহাট আবণ্টিত হোৱা ইউৰিয়া সাৰ 503 মেট্ৰিক টন সাৰ যোৰহাটত নানামি বাহিৰে ফৰকাটিং ষ্টেচন নামিছিলে। তাৰে 3খন বিপণী আমাৰ HBS, SK গোৱেংকা, স্বস্তিক বুলি 3খন যি বিপণী আছে সেই বিপণীখনে আমি এনকুৱাৰী কৰি গম পাইছোঁ তেওঁলোকৰ কাৰণে প্ৰায় 189 মেট্ৰিক টন তেওঁলোকে লাভ কৰিছিল। সেই সাৰ তেওঁলোকে যোৰহাটত গুদামলৈ নানিয়েই, যোৰহাট কোনো গুদামৰ অস্তিত্বই নাই। বাহিৰে আপোনাৰ যি চাহ বাগান আছে চাহ বাগান উদ্যোগ ক্ষেত্ৰত তেওঁলোকে ভাগ কৰা দিয়া বুলি আমি জানিব পাৰিছোঁ। আৰু 2 নম্বৰ কথা, এই বিষয়ত আকৌ পুনৰ আমি 13 তাৰিখে যোৰহাট আমাৰ জিলা সমিতিৰ তৰফৰ পৰা স্মাৰকপত্ৰ দিয়া হৈছিল জিলা উপায়ুক্ত মহোদয়ক উত্তৰ এটা তদন্ত কৰি উচিত এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে। যদি অনাগত দিনত কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমি সদৌ অসম জাতীয়তাবাদী যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন অব্যাহত ৰাখিম। আচলতে ক'ব লাগিব যে যিসমূহ আচলতে ডিলাৰশ্বিপৰ কথা কোৱা হৈছে এই ডিলাৰশ্বিপসমূহৰ 3খন যি আছে ডিলাৰশ্বিপ এই ডিলাৰশ্বিপ 3খনৰ কিন্তু যোৰহাট জিলাত কোনো অস্তিত্ব নাই। আৰু এই অস্তিত্ব নোহোৱা এই ডিলাৰশ্বিপসমূহৰ লগত তেওঁলোকে যিসমূহ 189 টন মেট্ৰিক টন সাৰ ইউৰিয়া সাৰ এই সাৰ কিন্তু ক'ত গ'ল সেয়া এক ৰহস্যৰ বিষয়।